এইফালে ৰাতিপুৱা খানাৰ পুৰা একদম চাওক না কি ধুনীয়া পৰিৱেশ এইফালে এইটো ডিষ্ট্ৰিক্ট কোৰ্ট মুকাকচেং আৰু এইটো এটা কিবা কোৰ্ট মজা গাড়ী বৰ্তমান পামচাৰ আৰু পামচাৰ ষ্ট্ৰবেৰী গাছ চাওক পুৰা একদম ধুনীয়া আছে ষ্ট্ৰবেৰী গাছ আমাৰ ভণ্টি অলপ হাঁহি দিছে ভণ্টি লাজ কৰি দিছে ভণ্টি তোমাৰ নামটো কি আছে লাগিল আৰু দাদাক বঢ়িয়াকে বাই বাই দি দিলো আৰু এতিয়া বঢ়িয়াকে গুচি যাওঁ অসম অভিমুখে গুড মৰ্নিং সকলোকে নাগালেণ্ড মুকাকচেঙৰ পৰা একদম বঢ়িয়াকে উঠি ললো উঠি যে বৰ্তমান গা পা ধুব লাগিব আৰু এফালে চাক না ৰুমটোত যে আছিলো এই পিছফালে নাজাৰা ও মাই গড কি মজা দেখছি না ওপৰৰ পৰা আপোনালোক বঢ়িয়াকে দেখাই দি আছো মই আহি আছো ওপৰত উঠি আৰু এফালে দেখা পাইছি নাই কি ৰকম খৰি চৰি কিনা ৰাখি থৈ দিছি এফালে মানে অলপ খৰিটো মানে ভাত আঞ্জা বনাই আৰু এতিয়া বৰ্তমান এই ওপৰত নাজাৰা আৰু দেখছি কি ধুনীয়া একদম ফুল চুল ৰুই দিছি ইয়াতে একদম মজা আৰু এটা বস্তু দেখি আছো আপোনালোকক ইয়াতে দেখছি না কি ধুনীয়া খেতি কৰিছি এইবিলাক চব ধনিয়া পাত আৰু এইফালে চাওক পুৰা পিঁয়াজ আছে একদম বঢ়িয়া আৰু কি আছে চাওক এইটো বিনৰ গাছ বিনে না নেচৰা ধৰিব পৰা নাই এইটো বিনৰ গাছ ইয়াতে বহুত মানুহ বিন খায় কালি ব্লগত আপোনালোকে দেখাই পাইছে কি দীঘলকৈ মোক বিন দি দিছি আৰু এফালে চাওক নাজাৰা ও মাই গড ভিউ দেখছি না কি মজা একদম নাজাৰা একদম ধুনীয়া আৰু এক্সেলেণ্ট পুৰা ধুনীয়া ফুল একদম ৰেড কালাৰ গোটেইখিনি ফুল একদম মজা বনাইছে দিয়ক মানে ওপৰখিনি পুৰা সাজাই থৈ দিছে আৰু এনেকুৱা ফুলৰ গাছ তাৰমানে আমাৰ অসমত নাপায় ইমান এটা ইয়াতে এই পাই দেখছি না কিবা কাটাও আছে গাছডালৰ আৰু এফালে পুৰা য়েলো কালাৰ ফুল ও মাই গড কি নাজাৰা এতিয়া বৰ্তমান আমাৰ হৈ গ'ল খানা ৰেডি আৰু এফালে বৰ্তমান খানা খাব আহি গৈছোঁ এইফালে দাদাহঁতে কিবা কথা পাতি আছে আৰু এইফালে আমাৰ খানা ৰেডি কৰি আছে বৰ্তমান বাইদেউই এইফালে ৰাতিপুৱা খানাৰ পুৰা একদম চাওক না কি ধুনীয়া পৰিৱেশ এইফালে আছে মাংস এইফালে আছে ধনিয়া পাত আৰু এইফালে ভাত আৰু দাইল এবাৰ চৌকগিলা দেখিয়া নাই বাপৰে বাপ চৌকৰ কাৰবাৰ আৰু ইয়াতে কিবা মাংস ডাঙৰ ডাঙৰকৈ পুৰি থৈ দিছি আৰু একদম চৌকগিলা মানে কি একদম থোৱাগিলা বাহিৰত ওলাই যায় ওপৰত এই চিমনি আছে তো মই আপোনালোক ওপৰত যাই কিনে বঢ়িয়াকৈ চিমনি দেখাই দি আছো তলত যে চৌকাটো আছিল চৌকাৰ এই চিমনি এইটো দি পুৰা থোৱা চোৱা ওলাই থাকে মানে ঘৰটো আৰু লেতেৰা নহয় আৰু প্ৰায় প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে আছে এনেকুৱা চিমনি চবৰে ঘৰে ঘৰে আছে তাৰমানে একচুৱেলি থোৱাটো মানে ঘৰৰ ভিতৰত বেছি হ'ব নিদিয়ে আৰু বঢ়িয়াকৈ উৰি ওপৰত গুচি যায় মজা পৰিৱেশ দিয়ক ভাত চাত খোৱা কমপ্লিট আৰু এতিয়া বঢ়িয়াকৈ ওলাই আহিলোঁ আৰু এফালে দেখা পাইছি ৱেলকাম কৰি দিছি মংচেং বাই ৱাৰ্ড এইটো কি গম নাপাওঁ আৰু এফালে দাদা যাই আছে দাদা একচুৱেলি এডভকেট না এতিয়া আমি বৰ্তমান কোৰ্টক লাগি যাই আছোঁ মুকাকচেং কোৰ্ট আৰু কোৰ্টত যাই বঢ়িয়াকৈ লগ পাই আছোঁ বৰ্তমান মই পাই গ'লোঁ কোৰ্ট আপোনালোকে দেখাই পাইছে কোৰ্টৰ পৰিৱেশ আৰু এইফালে দেখিছে নাই পুৰা একদম চিৰিয়েলি মানে গাড়ী চাড়ী পাৰ্কিং কৰা আৰু ধুনীয়া একদম যাৰ য'ত গাড়ী পাৰ্কিং কৰিব লাগে তাতে পাৰ্কিং কৰে একদম মজা পৰিৱেশ এইটো হৈছে কোৰ্ট কি মজা দেখিছে এইটো ডিষ্ট্ৰিক্ট কোৰ্ট মুকাকচেং আৰু এইটো এটা কিবা কোৰ্ট মজা কোৰ্টৰ ভিতৰৰ পৰা বাহিৰৰ নজাৰাটো চাকে কি মজা মানে একদম খিৰিকীখনেদি মই মানে চাই পেলাই কিবা আপ্লুত হৈ গৈছোঁ মানে বাহিৰৰ নজাৰাটো কি বনছি আৰু কি জাগা ন একদম ধুনীয়া আৰু পৰিৱেশ ধুনীয়া প্লেচটো বৰ্তমান আমাৰ চব কোৰ্টৰ কাম কমপ্লিট হৈ গ'ল এতিয়া বৰ্তমান আৰু যাবা ওলছো ডিমাপুৰক লাগি আৰু এফালে বৰ্তমান যিটো ঘৰত আছিলোঁ সেই ঘৰটোত বেগ চেক আছেতো বেগ চেক লোৱাৰ কাৰণে গৈছে আৰু বেগ চেক অহাৰ পিছত বঢ়িয়াকৈ ওলাই যাম আৰু ডিমাপুৰ অভিমুখে এই বৰ্তমান মুকাকচেং টাউনৰ একদম লাষ্ট পালোঁ আৰু বঢ়িয়াকৈ এতিয়া মুকাকচেং টাউনক বাই বাই দিয়াৰ সময় আহি গ'ল একদম বঢ়িয়াকৈ বাই বাই দিলোঁ দি এতিয়া বৰ্তমান যাই আছোঁ ডিমাপুৰৰ ফালে
পাহাৰ সমান যে বেয়া ৰাস্তাখিনি পাইছিলোঁ এইখিনি বেয়া ৰাস্তা মানে 25-26 কিলোমিটাৰ মান ইমান বেয়া তাৰমানে ৰাস্তাটো এনাই টাৰ্ণিং আৰু তাতে মানে ৰাস্তা বেয়া আৰু এই টাৰ্ণিঙত তো জোৰত আহিব নোৱাৰি না ৰাস্তা যিহেতু বেয়া আৰু একদম জোৰত আহিলে কি হ'ব এইফালে তলত যি পাহাৰ না এতিয়া বৰ্তমান পাহাৰৰ ওপৰতে আছোঁ আৰু তলত নাজাৰা আপোনালোক দেখি আছোঁ এই চাকপুৰৰ তলত কিমান দোৱা অলপ যদি বাই চান্স মিষ্টেক হৈ যায় ইয়াতে ডাইৰেক্ট তলত আৰু তলত গেলিতো আছে আৰু হাৰা মুৰা বিচাৰি পাওঁ নাপাওঁ কোনো ধৰণৰ গেৰাণ্টি নাই আৰু একদম সৰুতে পঢ়িছিলোঁ পাহাৰৰ এঢলীয়া মাটিত তাৰমানে এই জুম খেতি কৰে এইগিলাখানে জুম খেতি মানে এই জুম খেতিৰ মানে কৰাৰ কাৰণে কিবা কিবি কৰি থৈ দিছে আৰু প্ৰচেছিংটো কি ভালকৈ নাজানো কিন্তু মই আৰু এটা পাহাৰ খহি দৰকাৰ দেখিছিনে কি ৰকম খহিছে পাহাৰ মানে বৰষুণ চৰষুণ যদি অলপ বেছিকৈ হৈ থাকে না ইয়াতে অলপমান ৰিক্সে মানে এইগিলা ৰাস্তাত যোৱা কৰাটো একদম পাহাৰ মানে থৈ খহি পৰে একদম উপায় নাই আৰু দেখিছিনে কি ৰকম খহি আছে আৰু এতিয়া ঠিক ঠাক কৰাৰ কাৰণে জেচিবি লাগি আছে আৰু তোমাৰ আমাক উষা টাউনক লাগিছে একদম বঢ়িয়াকৈ স্বাগতম কৰি দিছে মানে এতিয়া বৰ্তমান আহি পাই গ'লোঁ উষা এইখন এখন নাগালেণ্ডৰ ডিষ্ট্ৰিক্টে হয় উষা ডিষ্ট্ৰিক্ট আৰু আগতে আহি পাইছোঁ বাৰু ইয়াতে এতিয়াও অলপমান গ'লোঁ আৰু মুকক চিং যিহেতু এপনতে আহিব লাগে চাগে আমাৰ ইলেকশ্যন ডিউটিৰ কাৰণে চব গুৱাহাটীৰ গাড়ী আহি গৈছে একদম বঢ়িয়াকৈ গুৱাহাটীৰ গাড়ী এতিয়া গুৱাহাটীৰ গাড়ী দেখিলে একচুৱেলি ভাল লাগে আৰু এয়াই মজা এতিয়া প্ৰায় মই 3 ঘণ্টামান যাত্ৰা কৰাৰ পিছত আহি পাই গ'লোঁ বৰ্তমান উষা ডিষ্ট্ৰিক্ট আৰু উষা ডিষ্ট্ৰিক্টৰ পৰিৱেশটো আপোনালোকক অলপমান দেখি দি আছোঁ এইফালে দেখা পাইছি না পুৰা একদম এইফালে ভিলেজ যায় মানে গাঁৱৰ মানুহ চানুহ আছে আৰু এইখনে টাউন উষাৰ এইফালে আছে পুৰা একদম দোকান পোহৰ গোটেইখিনি আৰু এতিয়া আমি বৰ্তমান যাব লাগিব এইটো চাইডে গ'লে আমি পাই যাম ডিমাপুৰ এইফালে কিন্তু পাইন গাছ বহুত পাই দিয়ক পাইন গাছ আপোনালোকে চিনি পাই নে নাপায় মই নাজানো কিন্তু ইয়াতে পাইন গাছ দেখা পাইছে এইগিলা গাছগিলা দেখছি না পাতগিলা একদম যে দীঘলকৈ শিৰ ওলাই আছে এইগিলাখান হৈছে পাইন গাছ একেডাল সৰু গাছ কিন্তু একদম পাহাৰৰ একদম ভিতৰত তাৰমানে ডাঙৰ গাছ পায় আৰু মানুহৰ খেতি চাওক গাইছ ৱাও এই জেগাখিনিতে পুৰা কি খেতি কৰিছে এইগিলা কি খেতি গম নাপাওঁ কিন্তু পুৰা একদম খেতি কৰি দিছে আৰু একদম বঢ়িয়া প্লেচ বঢ়িয়া নাজাৰা একাডেমি এইখন কি ইন্দিৰা গান্ধী স্পৰ্টছ একাডেমি আৰু কাষতে এইখন দেখিছে নাই কি ডাঙৰ ষ্টেডিয়াম এখন আছে মজা একদম ডাঙৰ হ'ব ষ্টেডিয়ামখন কিন্তু আমি বাহিৰৰ পৰাই দেখা পাইছোঁ না আৰু মই গম পালোঁ যে মানে এই ষ্টেডিয়ামখনত না পিছফালে যিখন ষ্টেডিয়াম দেখা পাইছে এইখনত অকল তাৰমানে ফুটবল খেলা হয় ক্ৰিকেট খেলা একচুৱেলি নহয় আৰু এইফালে দেখা পাইছে নাই পুৰা ফুটবল খেলা একদম ষ্টেডিয়াম মজা এনেকৈ বাহিৰত আহি পেলাই গুৱাহাটী চিটি বাছ দেখা পাই কিবা মনটো অলপ ভাল লাগি যায় দেখিছি না গুৱাহাটী চিটি বাছ মানে ইলেকশ্যন ডিউটিৰ কাৰণে হাৰোৱাই গুৱাহাটী চিটি বাছ ঘূৰি আছে একদম ৰাস্তাই পুৰা ডিমাপুৰ ষ্টেচন যায় আমাৰ হৈ গ'ল অঘটন মানে আহি আছিলোঁ ঠিকেই আৰু এটা এতিয়া বৰ্তমান আধা ঘণ্টামান আৰু লেট হৈ যাব আৰু কি ক'ব আৰু উপায় নাই এফালে আমাৰ গাড়ী বৰ্তমান পামচাৰ টায়াৰ চেঞ্জ কৰাত ব্যস্ত হৈ আছে আমাৰ মানুহখিনি আৰু এইফালে দেখা পাইছি এনেকুৱা কিছুমান ধুনীয়া দোকান থাকে আৰু লাও দেখিছে নাই আৰু একদম তিয়হ আছে অৰেঞ্জ আছে আৰু এইটো আলু আছে হয় না আন্টি বহুত আচ্ছা লাগা আপোনালোকৰ দোকান দেখি আৰু আপোনালোকক এটা স্পেচিয়েল বস্তু দেখাই আছো ন এইটো হৈছে ষ্ট্ৰবেৰী গাছ চাওক পুৰা একদম ধুনীয়া আছে ষ্ট্ৰবেৰী গাছ আমাৰ ভণ্টি অলপ হাঁহি দিছে ভণ্টি লাজ কৰি দিছে হা ভণ্টি তোমাৰ নামটো কি আছে তোমাৰ নামটো নাই ভণ্টিৰ নামটো নাই আৰু এইফালে এইটো ফুল নেকি ভণ্টি ফুল আছে না একদম মজা আৰু বঢ়িয়া এক্সেলেণ্ট খুবেই আপোনালোকক এটা বস্তু দেখাই দিওঁ মানে ইয়াতে মানে বেছি ইটাৰ ব্যৱহাৰ নহয় হা ইয়াতে মানে কেনেকুৱা কাম কৰে জানে নাই ইয়াতে যে শিলবিলাক যে আছে এই শিলবিলাক পুৰা ইটাৰ নিচিনাকৈ পুৰা টুকুৰা টুকুৰি কৰে আৰু বঢ়িয়াকৈ ঘৰ বনাই কিবা বনাই চব কামত ব্যৱহাৰ কৰে আৰু দেখিছে নাই কি ৰকম এটা চাইজত মানে টুকুৰা কৰিছে একদম মজা একদম বঢ়িয়া এক্সেলেণ্ট
তাহলে বৰ্তমান দাদাক বাই বাই দিব লাগিল আৰু দাদাক বঢ়িয়াকে বাই বাই দি দিলো আৰু এতিয়া বঢ়িয়াকে গুচি যাওঁ অসম অভিমুখে বৰ্তমান আহি পাই গ'লোঁ মই ডিমাপুৰ টাউন মানে এতিয়া ডিমাপুৰ টাউনকলৈকে আৰু দুজন ল'ৰাই মোক থবা আহি আছে মানে ষ্টেচনকলৈকে এতিয়া টাউন পাই যাম ষ্টেচন বঢ়িয়াকে আহি পাই গ'লোঁ মই ডিমাপুৰ ষ্টেচন আৰু ডিমাপুৰ ষ্টেচনত এতিয়া বঢ়িয়াকে নামিলোঁ আমাৰ দাদা থ'ব আহিছে দাদা बहुत अच्छा लगा आप इधर तक उतर दिया और भैया एक बार इधर देखिए भैया आपको आपका ना बहुत अच्छा लगा है हेयर कट है ना वो बहुत अच्छा लगा है बुढ़िया के बाय बाय दी दिलो इतना बुढ़िया के जाओ इफाले स्टेशन আছে टाटा बाय बाय আৰু বঢ়িয়াকে ওলাই যাওঁ ষ্টেচনত পাই গ'লোঁ মই ডিমাপুৰ ষ্টেচন আৰু ট্ৰেইন বা কেইটাত আছে কেইটাত নাই গম নাপাওঁ আৰু এইফালে দেখাই পাইছি পুৰা ডিমাপুৰ ষ্টেচনকলৈ মোক স্বাগতম জনাই দিছি আৰু বঢ়িয়াকে যাই আছোঁ ষ্টেচনৰ ভিতৰত ট্ৰেইন কেইটাত আছে চাই লওঁ বঢ়িয়াকে যাই এতিয়া মই সুধি পুছি ল'লোঁ যে 10টা বজাত ট্ৰেইন আছে আৰু 10টা বজাত বঢ়িয়াকে উঠবা লাগিব 8টা বজাত এখন দেখি আছে ইয়াত কিন্তু আৰ্মিলৈ আহি যাব ক'লে মানে ইলেকশ্যন স্পেচিয়েল ট্ৰেইন আৰু এইফালে বঢ়িয়াকে টিকেট কাটি ল'লোঁ টিকেট কটা হৈ গ'ল আৰু এইফালে ৰিক্সা নাই গুৱাহাটী এম মিক্সান পিজি এক্সপ্ৰেছ 1932 এইখন নহয় কামৰূপ ডিব্ৰুগড় গুৱাহাটী নাগালেণ্ড এক্সপ্ৰেছ য়েছ 22টা মানে এইখনতে যাব লাগিব গুৱাহাটীক লাগি যিখন ট্ৰেইন 8টা বজাত যাব না সেইখন ট্ৰেইনৰ কাৰণে পুৰা আৰ্মিগিলে বঢ়িয়াকৈ লাগেজ চাগেজ ফিটিং কৰি আছে আৰু এইখন ট্ৰেইন ৰখি আছে পুৰা মানে এখন 8টা বজাত যাব ইয়াৰ পৰা ডাইৰেক্ট নিউ জলপাইগুৰি আৰু মাজত 2টা ষ্টপিজ আছে কিন্তু চবুতে নৰখে আৰু আমি জেনেৰেল মানুহ যাব নোৱাৰোঁ ইয়াতে পুৰা আৰ্মিয়ে যাব তাৰমানে সেইটো কাৰণত ট্ৰেইন আহি পাবাক লাগি বেছি দেৰি নাই মানে আৰু 15 মিনিট বাকী আছে প্ৰায় 3 ঘণ্টা ৱেইট কৰিলোঁ ট্ৰেইন বৰ্তমানলৈকে আহি পোৱাই নাই মানে 10টা বজাত ট্ৰেইন আছে আৰু মই ডিমাপুৰ ষ্টেচনত আছোঁ এতিয়া আৰু আপোনালোকক এটা বস্তু দেখি দিওঁ বুলি ভাবিলোঁ মানে ডিমাপুৰত কি জানে না এটা আছামিজ ভাষাত লেখাই নাই বাকী অসমৰ চব ষ্টেচনতে অসমীয়া ভাষাত লেখাই থাকে কিন্তু ডিমাপুৰত নাই কি কাৰণত জানে না কাৰণ এইখন অসম নহয় এইখন নাগালেণ্ড সেইটো কাৰণত অসমীয়াটো লিখা নাই হিন্দী আৰু ইংলিছ লিখা আছে ফালে বৰ্তমান গাড়ী আহি গ'ল গাড়ী সোমাই আছে আৰু মানুহ দেখিছে নাই কিমান মানুহ মানে অহাকালি ঈদ আছে না আৰু বিহু আছে সেইটো কাৰণত মানে মানুহ পুৰা ভৰ্তি হৈ আছে আৰু কি ক'ব আৰু ঈদ আৰু বিহু বুলি ক'লেতো আৰু দূৰৰ মানুহবিলাক ঘৰতে থাপলিল মেলাই না আৰু এতিয়া বঢ়িয়াকৈ ট্ৰেইন আহি গ'ল এতিয়া বৰ্তমান মই আহি পাই গ'লোঁ ভোচাই নিউ নাই এনেকৈ ট্ৰেইন একে থাকে আৰু একদম শ্লিপাৰ ডাব্বাও নহয় জেনেৰেল ডাব্বা তো এইকাৰণে ভালকৈ টোপনি হোৱা নাই তো বাহিৰত নাজাৰা চাইছোঁ বঢ়িয়াকৈ আহিছোঁ এতিয়া বৰ্তমান পাই গ'লোঁ ভোচাই এইফালে দেখা পাইছে পুৰা ভোচাই ডিষ্ট্ৰিক্ট এৰিয়াত পাই গ'লোঁ বৰ্তমান মোৰ ট্ৰেইন আহি পাই গ'ল জাগিৰোড আৰু এইফালে দেখাই পাইছোঁ পুৰা জাগিৰোডৰ পৰিৱেশ জাগিৰোডত বৰ্তমান সোমাই যাই আছে ষ্টেচনত ট্ৰেইন আৰু এইফালে আমাৰ ভাই ডিমাপুৰৰ পৰা পুৰা চাট দিছে পুৰা একদম ঈদৰ কাৰণে ভাই আহি গৈছে ডিমাপুৰৰ পৰা একদম ঘৰত যাব আৰু এতিয়া ভাই একদম মজা ভাই তোমাক একদম ঈদৰ বহুত বহুত শুভেচ্ছা দিলোঁ আৰু ধুনীয়াকৈ ঈদ পাৰ কৰি দিয়া আৰু ডিমাপুৰত যাই তোমাক বঢ়িয়াকৈ লগ পাই আছোঁ ইমান টাইম হৈছে 2:11 আৰু 2:11 পুৰা বঢ়িয়াকৈ জাগিৰোড পাৰ কৰি দিলে আৰু এতিয়া বৰ্তমান যাই আছে ট্ৰেইন এইফালে গুৱাহাটী অভিমুখে আৰু এতিয়া বাজিল বৰ্তমান 3টা আৰু গাড়ী আহি পাই গ'ল কি ৰিক্সা নাই নাৰেংগী আৰু নাৰেংগীৰ পিছতে গুৱাহাটী ষ্টেচন সোমাই যাব মানে আৰু বেছি দূৰ নাই আৰু গাড়ীখন এতিয়া বৰ্তমান এটা অলপ ৰখুচি কি কাৰণত ৰখুচি তাৰমানে টাইমটো হোৱা নাই একচুৱেলি আৰু 3টা বজাতে আৰু গুৱাহাটী সোমাই দিলে দিগদাৰ হৈ যাব না একদম মেইন টাইমতে সোমাব লাগিব ট্ৰেইন আৰু এইটো নাৰেংগী ষ্টেচনৰ পৰিৱেশ কি মজা বঢ়িয়া ৰাতিৰ নাৰেংগী কপাল মানে গাড়ী আহি ইয়াতেতো ৰখেই আৰু এনেও এই গেটটোত আমি বহুত জ্বালা খাওঁ তাৰমানে যেতিয়া আমি বাইক লৈ যাওঁ না এই গেটটোত পুৰা ৰখি থাকিব লাগে আৰু এতিয়া বৰ্তমান গাড়ী ৰখি দিলাক আৰু বঢ়িয়াকৈ মই নামি দিলোঁ প্ৰতিদিন অফিচৰ সন্মুখত আৰু এতিয়া বৰ্তমান যাই আছোঁ এফালে মেইন ৰাস্তা আছে মেইন ৰাস্তাত দেখি যাই আছোঁ আৰু এফালে থাক না ৰাতিৰ গুৱাহাটী একদম নিজান নিস্তব্ধ হৈ আছে পুৰা ৰাতিৰ গুৱাহাটী পুৰা নিস্তব্ধ গুৱাহাটী একদম মজা ৰাতি 7টা বজাত এফালে ফাইনেলি আহি পাই গ'লোঁ মই এতিয়া ৰুম আৰু বঢ়িয়াকৈ এতিয়া শুই যাওঁ কাৰণ ট্ৰেইনত একদম শুব পৰা নাই ট্ৰেইন একদম খটাং মটাংকৈ আহি আছে একদম অৱস্থা বেয়া তো আজি ভিডিঅ'টো ইমানতে এৰিব লাগিল যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰিব তো টাটা বাই বাই গুড বাই